নন এক্সিডেন্টাল আপোনাৰ নন মিটাৰ টেম্পাৰিং এটা আপুনি মানে লিখিতভাৱে পাব মোৰ তাত লিখিতভাৱে পাব ওকে প্ৰাইস বোৰ ৰিজনেবল হ'ব আপোনাক 100% আপোনাৰ ৰিজনেবল দিম আপোনাক কাস্টমাৰ আপোনাক খুশ হৈ যাব লাগিব খুশ হৈ যাব 1,75,000 টকা দেখোন দিম 70 নালাগে 70 দি দিম যাক 1,70 দি দিম 1,25,000 টকা দিয়ন 25,000 দিম ওকে ইঞ্জিন আপুনি গুলি হৈ আছে ইঞ্জিন গুলি হৈ আছে ওকে এখন এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো এয়াৰ বেগ এবিএছ এলো হিল কমপ্লিট পাব ওকে ফাৰ্স্ট ওনাৰ হয় এখন 2013 লাষ্টৰ হয় ফুল বডি এতিয়া অৰিজিনাল পেইন্টত আছে এইখিনি স্ক্ৰেচ আছে দেখাই দিব পাৰি স্ক্ৰেচটো মই কৰাই দিম কাস্টমাৰ অনাৰ এখনৰ ৰেট আহিব আপোনাৰ 140 1,40,000 টকাত এখন গাড়ী আপোনাকে পাই আছে আৰু কি লাগে আপুনি চাওক আপুনি ইঞ্জিন লাগিলে ইঞ্জিন দেখাব পাৰে ফাৰ্স্ট ওনাৰ গাড়ী 80 আপোনাৰ 70 কে আপোনাৰ 75,000 সামথিং ৰানিং হৈছে জেনুইন উইথ সাৰ্ভিস ৰেকৰ্ডৰ সৈতে পাব এখন আপোনাৰ আস্কিং আছে আস্কিং বুলি নহয় আপোনাৰ মোৰ ৰেট সদায় আপোনাৰ ৰিজনেবল দিমটো গতিকে আপোনাৰ মই প্ৰায় আপোনাৰ মানে কি আপোনাৰ নেগোশিয়েবল নকৰো এখন আপোনাৰ 195 দিব লাগে নমস্কাৰ মই আপোনাক সকলোকে অসম লগা অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছো মই আহিছো বৰ্তমান এনেকুৱা এখন ডিলাৰত মই প্ৰথম আহিছো কিন্তু ডিলাৰ বহুত আগৰ পৰা নগাঁৱত আছে একেবাৰে ৰিজনেবল প্ৰাইজত যদি আপোনাক গাড়ী লাগে তে আজি আপোনাক গাড়ী দেখুৱাম সিল ইঞ্জিন সিল বডি অৰিজিনাল পেইন্টৰ সৈতে একেবাৰে কম দামত ৰিজনেবল প্ৰাইজত আপোনাক গাড়ী দেখাম আৰু হেতু হৈছে ড্ৰিম মটৰ মই পুন প্ৰথমবাৰৰ বাবে আহিছো ড্ৰিম মটৰছত ভিডিঅ' বনাবলৈ তেন্তে যদি আপোনালোকে কম দামত ভাল গাড়ী বিচাৰি আছে তে ভিডিঅ'টো আপোনালোকৰ বাবে অলপ ভিডিঅ'টো স্কিপ নকৰিব তাৰ আগতে আপুনি যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু দেখা পাইছে গাড়ী আছে আৰু গাড়ী আছে ঘৰুৱাভাৱে গাড়ী ৰাখিছে মৰমত ৰাখিছে ভাল গাড়ী আছে সকলোখিনি দেখুৱাব চেষ্টা কৰিম ইয়াৰ এড্ৰেছটো মই কৈ দিছো আমাৰ নগাঁৱৰ যোনটো বৰভেটি তিনিআলি নিয়াৰ মাৰ্চি হস্পিটাল আপোনালোকে বৰভেটি তিনিআলিত আহি ফোন কৰিব বা এড্ৰেছ গুগলত আপোনালোকে সাৰ্চ কৰিব ড্ৰিম মটৰছ তেন্তে আপোনাৰ এড্ৰেছটো তাত দেখুৱাই দিব আৰু যদি আপোনাৰ এড্ৰেছৰ খেলিমেলি হয় তেন্তে বৰভেটি তিনিআলি আহি স্ক্ৰীনত দিয়া নম্বৰত আপোনাক কন্টেক্ট কৰিব নিশ্চয় তেওঁলোকে আপোনাক হেল্প কৰি দিব আৰু মেইন কথাটো হৈছে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা সকলো আছে আজি আপোনাক কিছুমান গাড়ী ইঞ্জিনো দেখাম যে ইঞ্জিন কিমান ক্লিন হৈ আছে নিট এণ্ড ক্লিন অৰিজিনেল এপ্ৰনৰ সৈতে আপোনালোকে পাই যাব ইয়াত ড্ৰিম মটৰছত ভাল গাড়ী এতিয়া আমি আৰম্ভ কৰিম আমি মাতিম এতিয়া এই ডিলাৰৰ স্বত্বাধিকাৰী সাহিদ দা নমস্কাৰ ভালে আছে ভাল কোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিলো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব কমপ্লিট হৈ যাব ৰিফাইনেন্সও হ'ব ওকে মেইন কমপ্লিট ডকুমেন্টেশন আপোনাৰ আমাৰ ফালৰ পৰা হ'ব আপোনালোকৰ ফালৰ পৰা কমপ্লিট আমাৰ ওকে কাস্টমাৰ কোনো ধৰণৰ হেডেক নাপায় আমাৰ পৰা গাড়ী কিনিলে হেডেক নাপায় কোনো ধৰণৰ হেডেক নাপায় এতিয়া মইতো ষ্টাৰ্টিঙত কৈ দিলো কাৰণ মই আপোনাৰ ভিডিঅ' আগতে চাইছো আপোনাৰ ভিডিঅ' চাই মই আজি ইয়াত আহিছো মই আজি প্ৰথম ভিডিঅ' বনাইছো প্ৰাইস বোৰ ৰিজনেবল হ'ব আপোনাক 100% আপোনাৰ ৰিজনেবল দিম আপোনাক কাস্টমাৰ আপোনাক খুশ হৈ যাব লাগিব খুশ হৈ যাব ওকে তে মেইন কথাটো হৈছে গাড়ী নন এক্সিডেন্টাল আপোনাৰ নন মিটাৰ টেম্পাৰিং এটা আপুনি মানে লিখিতভাৱে পাব মোৰ তাত লিখিতভাৱে পাব ওকে গাড়ী বিলাক দেখিছো কমপ্লিট সিলবোৰ আপোনাক দেখাই দিম যদি প্ৰয়োজন আছে আপোনাক সিল দেখাই দিম আৰু গাড়ী কি সব অৰিজিনাল পেইন্টতে কমপ্লিট অৰিজিনাল পেইন্ট পাব আৰু আপোনাৰ যিকিটা স্পেচ থাকিব আপোনাক মই ইতিলৈকে এনেকে স্পেচ আছে আপোনাক মই ডেলিভাৰী দিয়া সময়ত আপোনাক মই কাস্টমাৰক দেখাই পেলাই মই কৰাই দিম কাস্টমাৰক মই এনেকে স্পেচ সহকাৰে নিদু স্পেচ খিনি আপোনাক মই কালাৰ কৰাইহে আপোনাক ডেলিভাৰী দিম কিন্তু কাস্টমাৰক মানে কি আগত অন দা স্পট আগত দেখাই লম মই যে স্পেচ ক'ত আছিলে ওকে ঠিক আছে আপোনাকে স্ক্ৰীনত দিয়া নম্বৰত কন্টেক্ট কৰিব বেছি দেৰি নকৰা আমি গাড়ী আৰম্ভ কৰো প্ৰথম আমি দেখাম এ ষ্টাৰ পৰা গাড়ী দেখাম তেন্তে ইয়াৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো তো সাহিদ দা আমাক প্ৰথমে ক'ব ইমান ধুনীয়া এখন এ ষ্টাৰ ক'ব এখন এ ষ্টাৰ আপোনাৰ 2013 মডেল হয় এখন এতিয়াও আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী আপুনি দেখাব পাৰে ফুল বডি অৰিজিনাল পেইন্টত আছে মেৰুন কালাৰ ফুল বডি অৰিজিনাল পেইন্টত আছে গাড়ী বহুত ধুনীয়া গেটআপত আছে আপুনি চাওক আপুনি ইঞ্জিন লাগিলে ইঞ্জিন দেখাব পাৰে ফাৰ্স্ট ওনাৰ গাড়ী 80 আপোনাৰ 70 কে আপোনাৰ 75,000 সামথিং ৰানিং হৈছে জেনুইন উইথ সাৰ্ভিস ৰেকৰ্ডৰ সৈতে পাব এখন আপোনাৰ আস্কিং আছে আস্কিং বুলি নহয় আপোনাৰ মোৰ ৰেট সদায় আপোনাৰ ৰিজনেবল দিমটো গতিকে আপোনাক মই প্ৰায় আপোনাৰ মানে কি আপোনাৰ নেগোশিয়েবল নকৰো এখন আপোনাৰ 195 দিব লাগিব 195 মাত্ৰ 1,95,000 টকা ইমান 1 টকাৰ কামো নাপায় 1 টকাৰ কামো নাপায় এনকি সাসপেনশনৰ চাউনো নাপায় সব ওকে কমপ্লিট ওকে পাব ওকে মাত্ৰ 1,95,000 টকাত এখন এ ষ্টাৰ আপোনাকে ঘৰত লৈ যাব পাৰিব কি ধুনীয়া গাড়ী চাওক এবাৰ ইঞ্জিনটো চাওক 195 গাড়ীৰ দাম আছে ইঞ্জিনটো আপোনাক দেখুৱাই দিছো ইঞ্জিনৰ কথা আপোনাক এই চাওক ফুল বডি অৰিজিনাল পেইন্ট পাব আৰু কমপ্লিট সিল পাব এটো চাওক মই দেখাই দিছো চাওক ইঞ্জিনৰ চাওক কন্ডিশন চাওক এটো চাওক আপোনাৰ এপ্ৰন সিল আছে চাওক এটো চাওক এপ্ৰন একদম অৰিজিনাল পেইন্টত একদম ইঞ্জিন পুৰা নিট এণ্ড ক্লিন হৈ আছে দেখা পাইছে 1 টকাৰ কাম নাই 1 টকাৰ কামো নাপায় মোৰ গাড়ীত ওকে ঠিক আছে
তাৰপিছত আমি আহিছো আমি সুইফট এখন সুইফট আইব্ৰা আপোনাৰ 2013 অক্টোবৰৰ হয় এখনো ফাৰ্ষ্ট ওনাৰ গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে ওকে আপুনি কমপ্লিট দেখাই দিয়ক ৱৰ্কাৰটো গাড়ী আপোনাৰ এন্ড্ৰইড বেক কেমেৰা লাগি আছে গাড়ী একদম শ্বৰুম কণ্ডিশ্যন পাব আনকি সাসপেনশনৰ সাউন্ডো নাপায় এখন গাড়ীটো টায়াৰ গুটেকিটা দেখাব পাৰে টায়াৰ গুটেকিটা আপোনাৰ 90% আছে এইখিনি জেগা জাস্ট খালি অকন হেৰি আছে এইখিনি জামা কৰাই দিম কাস্টমাৰক আপুনি দেখাই দিয়ক এইকন জেগা খালি আপোনাৰ দেখিছে ন কি হৈছে এইখিনি জামা আপোনাৰ কালাৰ কৰাই দিম কাস্টমাৰ ধৰিব নোৱাৰাকে ওকে এখনৰ ৰেট ৰাখিছো আপোনাৰ 275 2,75,000 টকাত সুইফট ভিএক্সআই ফাৰ্ষ্ট ওনাৰ মোস্ট ডিমান্ডেবল কাৰ হয় ওকে মাত্ৰ 2,75,000 টকাত এখন সুইফট ভিএক্সআই আপোনাকে লৈ যাব পাৰিব কেছ দিও ফাইনান্স হ'ব নে ফাইনান্স নহব এখন কেছ দি লৈ যাব লাগিব ন ঠিক আছে তাৰপিছত আমি এখন গাড়ী পাইছো এখন আছে i20 এখন i20 আপোনাৰ 2014 লাষ্ট 14 ডিসেম্বৰ এখন আপোনাৰ স্পৰ্টছটো হয় আফটাৰ মাৰ্কেট এলহিল লাগি আছে দেখাব পাৰে আপুনি এলহিল কিমান ধুনীয়া হৈ আছে গাড়ী আপুনি 1 টকাৰ কাম নাপায় শ্বৰুম কণ্ডিশ্যন পাব গাড়ী দেখাই দিব পাৰে ইয়াতো আপোনাৰ বেক কেমেৰা আপোনাৰ কোম্পানী ফিটেডে পাব গাড়ীৰ আপুনি ইন্টেৰিয়ৰটো দেখাইছে কিমান নিট এণ্ড ক্লিন হৈ আছে কিমান আহিব এখন আহিব আপোনাৰ 350 3,50,000 এখন যদি কোনোবা যদি আপোনাৰ ফাইনান্স কৰি ল'ম বুলি ভাবে তেনেহলে আপোনাৰ 120 পৰা আপোনাৰ 1.5 লাখ টকা ভিতৰত দিলে ডাউন পেমেন্ট ওলাই যাব ওকে গাড়ীখনৰ দাম আছে 3,50,000 টকা তাৰ ওপৰঞ্চি আপোনাক যদি 1.20 মান ডাউন পেমেন্ট দিয়ে আপোনাকে এখন গাড়ী লৈ যাব পাৰিব নেক্সট কব আমাক i20 এখন i20 আস্তা অপচনেল একেবাৰে টপ মডেলটো হয় এখন 2015 ডিসেম্বৰ অলমোস্ট 16 কব পাৰি এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ আপুনি নাম্বাৰ প্লেটটো দেখাব পাৰে আপোনাৰ 786 নাম্বাৰ 786 ওকে নাম্বাৰ প্লেটটো আপুনি দেখাওক 786 হয় 786 নাম্বাৰ প্লেট চাই লওক গাড়ী আপুনি ভিতৰটো দেখাব পাৰে ৱৰ্কাৰ দেখাই দিয়ক একে আস্তা একে টপ মডেলটো হয় হা আস্তা অপচনেল পুশ বটন ষ্টাৰ্ট পাব পুশ বটন ষ্টাৰ্ট ন পুশ বটন আছে কিমান আহিব এখন আপোনাৰ 395 আহিব 395 আপুনি ইঞ্জিন দেখাই দিয়ক কিমান চনৰ কলে এখন 15 ডিসেম্বৰ 15 ডিসেম্বৰ 395 বহুত কমত দিছে চাওক ইঞ্জিন চাই লওক মান নিট এণ্ড ক্লিন হৈছে এখন 395 নাম্বাৰ চাই লওক 786 এখন ফাইনান্স হৈ যাব ন ফাইনান্স হৈ যাব 1.5 লাখ টকা দিলে হ'ল 1.5 লাখ 1 লাখ 20 1.5 লাখ তেনেকুৱা ভিতৰত দিলে ওলাই যাব এখন গাড়ীৰ দাম আছে 395 তাৰ লগত আপোনাকে যদি ফাইনান্স কৰে 1.20-1.30 দি লৈ যাব পাৰিব নেক্সট হ'ব গ্ৰেন আইটেন 2018 লাষ্টৰ এখনো ফাৰ্ষ্ট ওনাৰ গাড়ী এখন ৰানিং হৈছে আপোনাৰ 83,000 জেনুইন উইথ সাৰ্ভিস ৰেকৰ্ডৰ সৈতে পাব টায়াৰ গুটেকিটা আপোনাৰ 90% এ পাব বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আপোনাৰ সৰি এটা আপোনাৰ ফ্ৰন্ট বাম্পাৰটা আপোনাৰ অলপ টাচ আপ আছে এইখিনি যে খালি টাচ আপ আছে বাকি আপুনি ইন্টেৰিয়ৰ দেখাব পাৰে এখন আপোনাৰ টিচাৰ এগৰাকী গাড়ী একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে দেখাব পাৰে গাড়ী একদম শ্বৰুম কণ্ডিশ্যন পাব ওকে এখন টাচ স্ক্ৰীন কোম্পানী ফিটেড পাব বেক কেমেৰা কোম্পানী ফিটেড পাব কিমান আহিব এখন কলে এখন আপোনাৰ ৰেট আহিব 385 এখন আপোনাৰ 1,20,000 মান দিলে ওলাই যাব 1.20 মান দিলে ওলাব 1.20 মান দিলে ওলাই যাব ওকে ইঞ্জিনটো দেখাই দিয়ক ইঞ্জিন চাক আপোনাৰ দেখা পাইছে ইঞ্জিন ওকে ঠিক আছে তাৰপিছত নেক্সট কব আমাক ইয়ন আহি গ'ল আপোনাৰ 2017 লাষ্টৰ এখন আপোনাৰ চলিছে আপোনাৰ 53,000 এখন নগাঁও ৰেজিষ্ট্ৰেচন গাড়ী আপোনাৰ দেখা পাইছে কিমান ধুনীয়া হৈছে এখনৰ ৰেট আহিব আপোনাৰ 235 2,35,000 টকাত এখন ইয়ন আপোনাকে কেছ লৈ যাব পাৰিব ফাইনান্স হ'ব এখন আপোনাৰ 70,000 মান দিলে টকা 70,000 মান দিলে আপোনাৰ ডাউন পেমেন্ট ওলাই যাব 70,000 টকা দিলে ওলাই যাব ওকে নেক্সট কব আমাৰ ডেটছন ৰেডিগো এখন ৰেডিগো আপোনাৰ 2017 ৰ হয় গাড়ী ফুল বডি আপোনাৰ অৰিজিনেল পেইণ্টত পাব বাম্পাৰ টু বাম্পাৰ ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী এখন আপোনাৰ অকমান লেটেৰা আছে আমি ক্লিন কৰাই দিম বাৰু গাড়ী আহিছে এখন এয়াৰ বেগ এটাও পাই যাব এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো এখন আপোনাৰ ৰেট আহিব আপোনাৰ 175 আপোনাৰ 70,000 টকা আপোনাৰ 70,000 টকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব 70,000 টকা দিলে ওলাই যাব ওকে ঠিক আছে এক্সেন এখন Hyundai Accent 2014 ৰ হয় এখন আপোনাৰ SX মডেল টপ মডেলটো হয় এলহিল পাব কোম্পানী ফিটেড আই লক আপুনি দেখাই লব পাৰে ইন্টেৰিয়ৰ এখনৰ ৰানিংটো অলপ বেছি হৈছে এখন ৰানিং আপোনাৰ 85,000 মান হৈছে কাৰণ মোৰা জি আছে যেনেকৈ পাব এখনৰ ৰেট আহিব আপোনাৰ 275 2,75,000 টকাত এক্সেন্ট আপোনাকে পাইছে আৰু কি লাগে ভাড়া মাৰিব কাৰণে 85,000 চলাটো বেছি চলা নহয় তেওঁ কিছুমানে ভাবে যে সেইকাৰণে কৰি দিছো আপোনাক ইঞ্জিনটো মেইনটেইন ৰাখা সবতকৈ ডাঙৰ ইঞ্জিনটো আপুনি দেখাব পাৰে না কৈছো চলোৱাটো ডাঙৰ কথা না ইঞ্জিনটো আপোনাৰ মেইনটেইনটো বহুত ডাঙৰ কথা টাইম টু টাইম মেইনটেইন কৰিলে আপোনাৰ 3 লাখলৈকে গাড়ী একো নহয় এখন আহি গ'ল আপোনাৰ এখন গ্ৰেন আইটেন 2016 ৰ লাষ্টৰ ফাৰ্ষ্ট ওনাৰ এখন গাড়ী ৰানিং হৈছে আপোনাৰ 37,000 মাত্ৰ অনলি দেখাব পাৰে আপুনি 37,000 চলিছে
এখনৰ ৰেট আহিব আপোনাৰ 290 মই দি দিম 2,90,000 টকাত গেন দি দিম 50,000 টকা ডাউন পেমেণ্ট দিয়ক মই গাড়ী দি দিম 50,000 দাম গাড়ী দি দিম ওকে এখন আছে ফৰ্ড ফিগো টাইটানিয়াম এখন একে টপ মডেলটো হয় এখন এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো এয়াৰ বেগ এবিএছ এলো হিল কমপ্লিট পাব ওকে ফাৰ্ষ্ট ওনাৰ হয় এখন 2013 লাষ্টৰ হয় ফুল বডি এতিয়া অৰিজিনেল পেইণ্টত আছে এইখিনি স্ক্ৰেচ আছে দেখাই দিব পাৰি স্ক্ৰেচটো মই কৰাই দিম কাস্টমাৰ অনাৰ এখনৰ ৰেট আহিব আপোনাৰ 140 1,40,000 টকাত এখন গাড়ী আপোনাকে পাই আছে আৰু কি লাগে ৰ'দ বৰষুণ সকলোৰ পৰা বাচিবৰ কাৰণে মাত্ৰ 1,40,000 টকাত এখন গাড়ী আপোনাকে লৈ যাব পাৰিব তাৰ পিছত ক'ব আমাক এখন হোণ্ডা ইয়ন এখন ইয়ন আহিব আপোনাৰ 2012 হয় আপোনাৰ মেগনা এখনত পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো কমপ্লিট পাই যাব এখন আপোনাৰ আজিলৈকে স্পিয়াৰটা আজিলৈকে আনটাচ হৈ আছে আপোনাৰ লেডিজ এগৰাকী আছিলে তেখেতে খালি আপোনাৰ জাষ্ট খালি আপোনাৰ বজাৰ হাজাৰ কৰিবৰ কাৰণে ইউজ কৰিছিলে গাড়ী আপোনাৰ ধৰক স্ক্ৰেচ আছে আপোনাৰ ফ্ৰণ্টৰ উইণ্ডশ্বিল্ডটো আপোনাৰ হেৰি আছে মানে ৰ'দত আপোনাৰ গাড়ীত হওঁতে আপোনাৰ গেছ হৈ আপোনাৰ হেৰি হৈ গ'ল এইটো মই চেঞ্জ কৰি দিম উইণ্ডশ্বিল্ডটো এখন আপোনাৰ 1,25,000 দিলে মই দি দিম 1,25,000 টকাত ইয়ন দিম ওকে ইঞ্জিন আপুনি গুলি হৈ আছে ইঞ্জিন গুলি হৈ আছে ওকে নেক্সট এখন ক'ব হোণ্ডা এখন i20 এখন আপোনাৰ মেগনা এখন ফাৰ্ষ্ট ওনাৰ হয় আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেন আছে বাম্পাৰ খালি এইখিনি স্ক্ৰেচ আছে এইখিনি মই আপোনাক কালাৰ কৰাই দিম কাস্টমাৰক দেখাই পেলাই কালাৰ কৰাই দিম এখন আপোনাৰ ৰেট দিব লাগিব আপোনাৰ 180 1,80,000 দি দিম 12 চনৰ দাম লগাইছে আপুনি মই আচৰিত 12 চনৰ গাড়ী আপুনি ইন্টেৰিয়ৰটো দেখাব পাৰে ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী কিন্তু দেই ফাৰ্ষ্ট সেকেন্ড ওনাৰ গাড়ী নহয় এইটো চাই ইন্টেৰিয়ৰ এইটো চাই লওক কি ধুনীয়া নিট এণ্ড ক্লিন এসি সব ৰানিং কমপ্লিট এটকা কামো নাপায় ওকে খালি নিব তেল ভৰাব চলাক খালি বাকি ডকুমেন্টেশনৰ আপোনাৰ দায়িত্ব একে ট্ৰান্সফাৰ কৰা লাগে মোৰ দায়িত্ব ওকে নেক্সট ক'ব আমাক ওয়েগনাৰ এখন ওয়েগনাৰ আপোনাৰ 2018 এখন ফাৰ্ষ্ট ওনাৰ এখন ৰানিং হৈছে 64,000 এখন আপোনাৰ 295 দি দিম ওয়েগনাৰ VXI 18 295 দি দিম মই 2018 চনৰ ওয়েগনাৰ 295 গাড়ী সব ওকে তো কমপ্লিট ওকে পাব খালি বেটাৰীটো আপোনাৰ ডাউন হৈছে বেটাৰীটো মই আপোনাক নতুন কিনি দিম ওকে 2018 চনৰ ওয়েগনাৰ 29 কিমান গলে 295 ইনক্লুডিং ট্ৰান্সফাৰ বঢ়িয়া নেক্সট এখন ক'ব এখন এল্টো K10 এখন আপোনাৰ অলপ কালাৰৰ কাম আছে এখন আপোনাৰ ফ্ৰণ্টৰ বাম্পাৰটো মই কালাৰ কৰাই দিম এতিয়ালে কৰোৱা নাই মই বাকি আপুনি গাড়ী ৱৰ্কাউট দেখাব পাৰে এখন 2012 হয় ফাৰ্ষ্ট ওনাৰ গাড়ী এখন K10 VXI এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো পাব এখনৰ ৰেট লগাই দিম আপোনাৰ মই 175 দি দিম 175 দি দিম 1,75,000 টকা দেখোন 70 নালাগে 70 দি দিম যাক 1,70 দি দিম ঠিক আছে ইনক্লুডিং ট্ৰান্সফাৰ এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নাম্বাৰ আছে আপুনি কন্টেক্ট কৰি লওক ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু মই আপোনাক প্ৰথমেই কৈ লৈছো যে ইয়াৰ পৰা যদি আপুনি গাড়ী লয় ৰিজনেবল প্ৰাইজত পাব আপোনাৰ দেখা পাইছে 2018 নে 19 ওয়েগনাৰ আপোনাকে পাই আছে মাত্ৰ 2,95,000 টকাত আৰু ভাল গাড়ী 1,25,000 টকাৰ গাড়ী আছে 1,70,000 টকাৰ গাড়ী আছে যদি আপোনাকৰ বাজেট কম আছে আপোনাকে ভিজিট কৰিব পাৰে ড্ৰিম মটৰ্ছ মানে সপোনৰ আপোনাৰ যোনটো সপোনৰ গাড়ী সেইটোৱে যদি আপোনাৰ সপোনৰ গাড়ী যদি আপোনাৰ ল'ম বুলি ভাবিছে তেন্তে নিশ্চয় আপোনাকে ভিজিট কৰক ড্ৰিম মটৰ্ছ নগাঁও বৰভেটি স্ক্ৰীনত দিয়া নাম্বাৰত আপোনাকে কন্টেক্ট কৰি ল'ব যিকিটা গাড়ী আছে কি জানি লিমিটেড ষ্টক আছে আপোনাৰ হাতৰ পৰা গাড়ীটো ওলাই যাব পাৰে সেইটো কাৰণে আপোনাকে যদি ভিডিঅ'টো চাই আছে আপোনাকে এতিয়াই কন্টেক্ট কৰক বা যদি নগাঁৱৰ লোকেলত আছে আহি পেলাই বুকিং কৰি লওক বা যদি আপোনাকে দূৰত থাকে আপোনাকে এবাৰ আহি ভিজিট কৰক ড্ৰিম মটৰ্ছ নগাঁও এইখিনিয়ে ক'ব লৈছো নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম